আপোনালোকে জানে যে ঠিক 11:30 বজাত আমাৰ সকলোৰে মৰমৰ আৰু আদৰৰ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লী বিমানবন্দৰত আহি উপস্থিত হ'ব। দিল্লী বিমানবন্দৰত তেখেতৰ যি আপোনালোকে জানে যে তেখেতৰ পাছপোৰ্ট আছে, তেখেতৰ ডকুমেণ্টেশ্যন আছে, সেই গোটেইখিনি ডকুমেণ্টেশ্যন কৰোঁতে আমাক প্ৰায় 1.5 ঘণ্টা সময় লাগিব। আমি আশা কৰিছোঁ যে প্ৰায় 1:30 বজাৰ বা 2 বজাৰ ভিতৰত আমি জুবিন গাৰ্গক বা তেওঁৰ পাৰ্থিৱ শৰীৰক গুৱাহাটী নতুন দিল্লীত যাতে তেখেতৰ আন্তঃৰাষ্ট্ৰীয় বিমানৰ পৰা ঘৰুৱা বিমানলৈ অহা বা চাৰ্টাৰ্ড ফ্লাইটলৈকে অহা সেই প্ৰচেষ্টাত যাতে কোনো খামখেয়ালি নহয়, অযথা বিলম্ব নহয়, তাৰ কাৰণে মই নিজে আৰু মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আমি বিমানবন্দৰতে থাকিম আৰু তেওঁৰ পাৰ্থিৱ শৰীৰৰ লগত পবিত্ৰ মাৰ্ঘেৰিটাও উভতি যাব। আৰু মই আশা কৰিছোঁ যে ৰাতিপুৱাই মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি গোটেই আমি কি ব্যৱস্থা লৈছোঁ তেখেতক অৱগত কৰি দুপৰীয়ালৈ ময়ো গুৱাহাটী উভতি যাম। আৰু জুবিনক এতিয়া ৰাতিটো আমি জুবিনৰ লগতে থাকিম আৰু পাৰ্থিৱ শৰীৰৰ লগত পবিত্ৰ মাৰ্ঘেৰিটা নিজেও যাব। গুৱাহাটী বিমানবন্দৰত বা যি ব্যৱস্থা ল'ব লাগে গোটেইখিনি আমি পৰিকল্পনা কৰি আছোঁ আৰু সমান্তৰালভাৱে জুবিনৰ শেষকৃত্যৰ সম্পন্ন কৰাৰ যিটো স্থান তাকো আমি নিশ্চিত কৰাৰ প্ৰচেষ্টা। কালি সন্ধিয়া 6 বজাত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু কেবিনেটৰ সময়ছোৱাতে আমি জুবিনৰ অন্তিম সংস্কাৰৰ স্থান টুকুৰা আমি নিশ্চিত কৰিম। যিমান আমি এইটো আপোনালোকক এইটো মই জনাব খুজিছোঁ যে এটা যেতিয়া পাৰ্থিৱ শৰীৰ আত্মাৰ পৰা পৃথক হৈ যায়, সেই পাৰ্থিৱ শৰীৰটো কিমান দিনলৈ ভালে থাকিব সি ডিপেণ্ড কৰে যে কেনেকুৱা ধৰণে তাক আমি এমব্লেম কৰিছোঁ। গতিকে এতিয়া ছিংগাপুৰৰ ডক্টৰসকলে তেওঁৰ শৰীৰটো এমব্লেম কৰিছে। গুৱাহাটীত অহাৰ লগে লগে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰসকলে জুবিনৰ শৰীৰ বা পাৰ্থিৱ শৰীৰ পৰীক্ষা কৰি গম পাব যে কিটো পৰ্যায়লৈকে শৰীৰটো আমি ৰাখিব পাৰোঁ। এটা পৰ্যায়ৰ পিছত যদি আমি শৰীৰটো ৰাখিব চেষ্টা কৰোঁ সি বৰ সুখৰ অভিজ্ঞতা নহ'ব। সেইকাৰণে আমি সম্পূৰ্ণ মেডিকেল এডভাইচ দি, যদি ডক্টৰে কয় যে নহয় আপোনালোকে এদিন ৰাখক, আমি এদিন ৰাখিম। যদি কয় নহয় আপোনালোকে 2 দিন ৰাখিলেও সমস্যা নহয়, আমি 2 দিন ৰাখিব পাৰিম। বোলে নহয় আপোনালোকে 3 দিন ৰাখক, তাত আমাৰ কোনো অসুবিধা নাই। কিন্তু আমি সদায় এটা মনত ৰাখিব লাগিব যে জুবিনক আমি মৰ্যাদা আৰু সন্মানেৰে বিদায় দিব লাগিব। পাৰ্থিৱ শৰীৰটো যদি আমি ভবাতকৈ এটা বেয়া অৱস্থাত যায় তেতিয়াহ'লে জুবিনৰ আত্মাই আমাক সদায় বেয়া পাই থাকিব। গতিকে আমি গোটেই সিদ্ধান্তখিনি চিকিৎসকৰ পৰামৰ্শ মতে ল'ম। দ্বিতীয়তে মই আৰু এটা ৰাইজক আবেদন কৰিম, জুবিনৰ গোটেই জীৱনটো আছিলে দুখীয়া মানুহৰ লগত আৰু সদায় সাধাৰণ আৰু দুখীয়া মানুহৰ কাৰণে জুবিনে সংগ্ৰাম কৰিছিল, গানৰ মাজেৰেও সংগ্ৰাম কৰিছিল আৰু ব্যক্তিগতভাৱেও অজস্ৰজনক চিকিৎসা আদিৰ সহায় কৰি জুবিনে সাধাৰণ শ্ৰেণীৰ মানুহৰ মনত এটা বিশেষ স্থান লৈছিল। মই ৰাইজক অনুৰোধ কৰিম যে আজিৰ দিনটোত প্ৰায়বিলাক দোকান পোহাৰে জুবিনক সন্মান জনাই নিজৰ দোকান পোহাৰ বন্ধ ৰাখিছে। আমি যদি অহা 2-3 দিন দোকানীসকলক, ব্যৱসায়ীসকলক দোকান পোহাৰ বন্ধ ৰাখিবলৈ কওঁ, তেওঁলোকৰ গোটেই পূজাৰ ব্যৱসায়খনে বেয়া হৈ যাব। শ্ৰমিকসকলে কাম নাপাব,
দৈনিক ৱেজ আৰ্নাৰসকলে তেওঁলোকৰ খুব পূজাৰ সময়ৰ আগতে খুব ইম্পৰ্টেণ্ট ব্যৱসায় বা ইম্পৰ্টেণ্ট বেতন আদি হেৰুৱাই পেলাব। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যে আজি এটা দিন জুবিন গাৰ্গৰ সন্মানাৰ্থে দোকান পোহাৰ বন্ধ ৰখা হৈছে। আমি যাতে খুব বেছি ইনচিষ্ট কৰি নাথাকোঁ যে দোকান বন্ধ হ'ব লাগে, গাড়ী মটৰ বন্ধ হ'ব লাগে আৰু আমাৰ ব্যৱসায় বাণিজ্য বন্ধ হ'ব লাগে, সেইটো আমি কৰিব নালাগে। পূজাৰ বজাৰখন যদি ব্যৱসায়ীসকলে হেৰুৱাই পেলায় তেতিয়াহ'লে তেওঁলোকে বছৰটো ইয়াৰ যিটো প্ৰভাৱ পৰিব তাক তেওঁলোকে মিলাব নোৱাৰিব। আৰু আমি সকলোৱে জানো যে জুবিন সাধাৰণ আৰু দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ কাৰণে সংগ্ৰাম কৰিছিল। সেই দিশটো জুবিনৰ অনুৰাগীসকলক মনত ৰাখিবৰ বাবে মই বিনম্ৰ অনুৰোধ জনাম। আপুনি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছে এই বিষয়ে? মই ৰাতিপুৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীক মই সাক্ষাৎ কৰিম। এতিয়া বেছিকেলি আমাৰ গোটেই চিন্তাটো আছে যাতে শৰীৰটো আমি সোনকালে পাৰ্থিৱ শৰীৰটো পঠিয়াব পাৰোঁ। ৰাতিপুৱা মই তেখেতক সাক্ষাৎ কৰি গোটেই ঘটনাৰাজিৰ বিষয়ে জনাম আৰু দুপৰীয়া মই গুৱাহাটীলৈকে উভতি যাম। এটা গৰিমাই কিছু সময় পূৰ্বে তেখেতে এটা আহ্বান জনাইছে সিদ্ধাৰ্থৰ বিষয়টো লৈ। চাওক, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হৈছে আৰু এটা গোচৰ পঞ্জীভুক্ত হোৱাৰ পিছত ই আদালতৰ সম্পত্তি হৈ পৰে। গতিকে সিদ্ধাৰ্থ শৰ্মা বা শ্যাম কানু মহন্ত অসমলৈ আহিলে তেওঁলোকক আমি সোধপোছ কৰিবই লাগিব, কাৰণ ই এতিয়া এটা আইনৰ প্ৰক্ৰিয়া। আৰু আমি এটা মনত ৰাখিব লাগিব যে জুবিনৰ শেষৰ সময়খিনিত সিদ্ধাৰ্থ শৰ্মা আছিলে। গতিকে তেওঁৰ পৰা আমি গোটেই কথাখিনি জানি অসমৰ মানুহক আমি জনাব লাগিব বা গৰিমাৰ যিখিনি সিদ্ধাৰ্থৰ প্ৰতি সহানুভূতি তাক মই সন্মান কৰোঁ, কিন্তু এই বিষয়টোৰ ওপৰত আজি অকলে ময়ো সিদ্ধান্ত ল'ব নোৱাৰোঁ। আজি যদি মই কওঁ যে শ্যাম কানু মহন্তক আহিলে আমি একো নকৰিম, পুলিচে সোধা পোছা নকৰিব, সিদ্ধাৰ্থ শৰ্মা আহিলে পুলিচে সোধা পোছা নকৰিব, আপোনালোকে নিজেও জানে যে ই এক নম্বৰ আইনৰ বিৰুদ্ধ, 2 নম্বৰ ৰাইজে এই বিষয়টোক আজি সহজভাৱে নহ'ব। সেইকাৰণে গোটেই বিষয়টো গৰিমা গৰ্গৰ আৱেগটোকো আমি সন্মান জনাম, কিন্তু আইনৰ প্ৰক্ৰিয়াটোকো আমি সন্মুখত ৰাখিম। আৰু বৰ্তমান এই 2টা দিন জুবিনক শ্ৰদ্ধা আৰু সন্মানেৰে বিদায় নিদিয়ালৈকে আমি ভাবোঁ তাৰ এটা সময় গৰিমাৰ চিন্তাক আমি সন্মান জনাম, কিন্তু আইনেও আইনৰ প্ৰক্ৰিয়া এটা নিশ্চিতভাৱে ল'বই। আইন শৃংখলা বিষয়টোক গুৰুত্ব দিয়া দেখা পোৱা গৈছে যাতে কোনো ধৰণৰ সমস্যা মানে এটা কথা আমি মনত ৰাখিব লাগিব যে জুবিনৰ জীৱনটো কাৰ কাৰণে আছিল। যদি আমি জুবিনৰ আদৰ্শৰ বিপৰীতে গৈ জুবিনক সন্মান জনাব খোজোঁ, সি সন্মান নহ'ব। সেইকাৰণে 2-এটা যোৱা কালিও মই দেখিছোঁ যে ওৰেটো ৰাতি জুবিনৰ ঘৰৰ সন্মুখত আমি থিয় হৈ আছোঁ। জুবিনৰ দেউতাক অসুস্থ, গতিকে পৰিয়ালটোক অকণমান ব্যক্তিগত সময় দিয়া। আজিও যেতিয়া পাৰ্থিৱ শৰীৰটো যাব জুবিনৰ ঘৰত যাব, গোটেই যদি আমি তাত যাওঁ, দেউতাকৰোতো ল'ৰা জুবিন, গৰিমাৰোতো স্বামী, পানেইৰোতো ভাতৃ, গতিকে তেওঁলোকক অলপ ব্যক্তিগত সময় আমি দিব লাগিব। যেনেকৈ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত আমি ইমান শৃংখলাবদ্ধভাৱে ব্যৱহাৰ কৰিছিলোঁ যে অসমৰ এই বাৰ্তা সমগ্ৰ দেশলৈ গৈছিল যে অসমে ভূপেন হাজৰিকাক কেনেকৈ সন্মান জনাইছিলে। মই ভাবোঁ যিহেতু এতিয়া আমি আৰু এখন মেচিউৰ্ড সমাজ, আমাৰ সমাজখন যিহেতু আৰু বেছি পুৰঠ হৈছে, গতিকে ভূপেন হাজৰিকা ডাঙৰীয়াক আমি যিমান সন্মানেৰে সৈতে ডিচিপ্লিন নিয়মানুৱৰ্তিতা ৰাখিছিলোঁ, তাতকৈও আজিৰ দিনত মই অসমৰ ৰাইজৰ পৰা বেছি শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা
ইজনে সিজনক সন্মান মই বেছি আশা কৰিম কালিয়ে ধৰক দিব্যাংগ ব্যক্তি এজনে যদি জুবিনক চাব যায় তেওঁক আমি অগ্ৰাধিকাৰ দিব লাগিব কোনোবা এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে যদি আমি জুবিনক শ্ৰদ্ধা জনাব যায় তেওঁক আমি অগ্ৰাধিকাৰ দিব লাগিব জুবিন অনুৰাগী বুলি আমি কোনোবা এজনক পিছপালাই আমি আগত যাব নোৱাৰো জুবিনৰ অনুৰাগীজনৰ দায়িত্ব হ'ব যাতে সকলোৱে জুবিনক শ্ৰদ্ধা জনাব পাৰে মোৰ যদি দায়িত্ব 1 জুবিনৰ অনুৰাগীজনৰ দায়িত্ব 2 হ'ব যদিও মই ব্যক্তিগতভাৱে অনুৰাগী জুবিনৰ কিন্তু মই আজি এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে কথাখিনি আপোনালোকক কৈছো আপুনি আপোনাৰ কেইবাটাও পোষ্ট দেখা গৈছে যথেষ্ট আৱেগিকভাৱে আপুনি দিছে জুবিনবিহীন অসমখন আপোনাৰ দৃষ্টিত আপুনি কেনেদৰে চাওক মই জুবিনৰ বিষয়ে মোৰ গোটেই কথা নিউজ লাইভে যেতিয়া জুবিনক বছৰটোৰ শ্ৰেষ্ঠ অসমীয়াৰ সন্মান দিছিলে মোক সেই ফাংচনখনত মুখ্য অতিথি কৰি মাতিছিলে 3 বছৰ আগৰ কথা জুবিন জীয়াই থাকোঁতে মই জুবিনৰ ওপৰত মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছিলোঁ কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আৱেগিক হ'ব খোজা নাই কৰ্তব্যনিষ্ঠা আটাইতকৈ ডাঙৰ কথা আজিৰ কৰ্তব্যই মোক কিছুমান কথা ক'ব এতিয়া এলাও নকৰে আৱেগিক মোৰ মনৰ আৱেগ মোৰ মনৰ চিন্তা আপোনালোকৰ আগত মই সদৰি কৰিম মোৰ কৰ্তব্যখিনি সম্পূৰ্ণ হ'ব দিয়ক কাৰণ আজিৰ দিনটোত মোৰ আটাইতকৈ ডাঙৰ কৰ্তব্য হৈছে জুবিনক সন্মান সহকাৰে বিদায় দিয়া আপুনি আজি প্ৰথম অসমৰ পৰা যিটো দেশনালে ধৰি দিয়াৰ পিছত আপুনি ৰিচিভ কৰিব এক সন্মান দিব সেই মুহূৰ্তটো সকলো অসমবাসীৰ হৈ পেলাই আপুনি আজি চাওক অসমৰ মই মুখ্যমন্ত্ৰী আৰু জুবিনক ভাৰতৰ মাটিত নামাৰ লগে লগে জুবিনক অসমবাসী ৰাইজৰ হৈ কৃতজ্ঞতা দিয়াটো মোৰ দায়িত্ব সেইকাৰণে মই দিল্লীলৈ আহিছোঁ জুবিনক কৃতজ্ঞতা জনাম আৰু মোৰ ব্যক্তিগত কৃতজ্ঞতা নহয় সি অসমবাসী ৰাইজৰ হৈ তাৰ আগলৈ গৈ অসমৰ মাটিত ভৰি দিয়াৰ লগে লগে অগণন গুণমুগ্ধ থাকিব তেওঁৰ প্ৰাপ্য সন্মান মৰ্যাদা নিশ্চয় আগবঢ়াব এটা প্ৰশ্ন আছে পোষ্টমৰ্টেমৰ ৰিপৰ্টটো আহিছে নাই পোষ্টমৰ্টেমৰ ৰিপৰ্ট ছিংগাপুৰে ইমান সোনকালে আমাক নিদিয়ে তাৰ লিগেল প্ৰচিডিউৰ আছে আৰু লিগেল প্ৰচিডিউৰ পালন কৰি তেওঁলোকে কি ধৰণে দিব আমাৰ এম্বেচিক দিব বৈদেশিক মন্ত্ৰালয়ক দিব এই গোটেই বিষয়বোৰ পৰ্যায়ক্ৰমে আগবাঢ়িব লাগিব আজিৰ দিনত প্ৰায়ৰিটি নাম্বাৰ 1 জুবিনক ঘূৰাই অনা তাত আমি সফল হ'ম বুলি ক'ব পাৰোঁ দ্বিতীয়তে দিল্লীৰ পৰা তেওঁ গুৱাহাটীলৈ উভতাই পঠোৱা তৃতীয়তে গুৱাহাটীত সকলোৱে যাতে তেওঁক শ্ৰদ্ধা জনাব পাৰে তাৰ সুবিধা কৰা তাৰ পিছত জুবিনক অন্তিম বিদায় দিয়া গতিকে মই প্ৰায়ৰিটিবিলাক ঠিক কৰি লৈছোঁ গতিকে মই এই প্ৰায়ৰিটিটোকে মই দেখা পাই আছোঁ বৰ্তমান স্যাৰ যেহেতু জুবিন দা সম্পদ আছিলে আৰু সৃষ্টিৰ যিখিনি হয়তো এতিয়া একো সিদ্ধান্ত লোৱা নহ'ব কিন্তু চাগে সৃষ্টিৰ যিখিনি মই আপোনালোকক এটাই কথা ক'ম যে আজিৰ দিনটোত আমাৰ প্ৰায়ৰিটিটো জুবিনক সন্মান সহকাৰে বিদায় দিয়া যদি আজি এটা শব্দও কওঁ যে আমি এনেকৈ ৰাখিম 10জনে ক'ব এনেকৈ কিয় নাৰাখিব গতিকে আজিৰ দিনটোত মই সকলোকে অনুৰোধ কৰিম যে অসমৰ পৰিৱেশটো ইমানেই আৱেগিক এই পৰিৱেশত প্ৰয়োজনতকৈ বেছি কথা কোৱাৰ এইটো সময় নহয় সেইকাৰণে আপোনালোককো অনুৰোধ কৰিম যে মোক মোৰ কৰ্তব্যখিনি পালন কৰিব দিয়ক বহুত বহুত ধন্যবাদ